মই উপস্থিত আছো ৰঙিয়াৰ হাতীখোলা পথাৰত। আপোনালোকে দেখা পাইছে এতিয়া এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। চাৰিওফালে এতিয়া সেৱা বাহিনীয়ে এনেদৰে লাইন পাতি আদৰণি সমিতিৰ পৰা সন্মানীয় পদাধিকাৰ বাপক এই পতাকা বেদীলৈ আদৰি আনিব। ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি কৰি তুলিছে। ইয়াত এজন সেৱা বাহিনীৰ এজন বাপ আছে। কেনে ধৰণৰ প্ৰস্তুতি চলাইছে এই পতাকা বেদীত পতাকা উত্তোলন কৰিবলৈ? কৃষ্ণ এতিয়া বৰ্তমানটো মানে সুন্দৰ প্ৰচেষ্টা হৈছে, মানে লাইন আমাৰ বঢ়িয়াকৈ আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী মানে শিবিৰৰ পৰা ডাইৰেক্ট আমাৰ পৰা সম্পূৰ্ণ মানে নামঘৰলৈকে আমি সুন্দৰভাৱে আমি মানে শাৰী পাতি আমি মানে প্ৰস্তুতি আমাৰ চলাইছোঁ। হয়, এই মুহূৰ্তত মোৰ ওচৰত উপস্থিত আছে এই সেৱা বাহিনীৰ সৰ্বাধিনায়ক ডাঙৰীয়া। তেখেতে আজিৰ এই প্ৰস্তুতিৰ বিষয়ে কেনেধৰণে আদৰি আনিব পদাধিকাৰ ডাঙৰীয়া, কেনেধৰণে এই পতাকা উত্তোলন কৰিব, লগতে কেনেকৈ এই ভগৱত যাত্ৰা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব, গোটেইখিনি আমাক জনাব। কৃষ্ণ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অত্যন্ত গৌৰৱৰ ক্ষণলৈকে আমি সাক্ষী হ'বলৈ গৈ আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতৰ আটাইতকৈ গৌৰৱৰ ক্ষণ। এই সময়কণ, এই মুহূৰ্তত প্ৰতিজন ভকতে সাক্ষী হোৱাৰ বাবে গভীৰ অপেক্ষাৰে, গভীৰ আশাৰে এই স্থানলৈকে আহে। খন্তেক সময়ৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰৰ নীলিম আকাশৰ বুকত উত্তোলিত কৰিব। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীয়ে গোটেই সমগ্ৰ অঞ্চলত আমি ইতিমধ্যে মানৱ শৃংখল সাজু কৰি তোলা হৈছে। মহামান্য পদাধিকাৰ বাপক আদৰণি সমিতি কাৰ্যালয়ৰ পৰা পতাকা বেদীলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ বিষয়ববীয়াসকলে আদৰি আনিব। তাৰ পিছতেই পদাধিকাৰ বাপে পতাকা উত্তোলন কৰিব। পতাকা উত্তোলনৰ পিছতেই এই মানৱ শৃংখলৰ মাজেৰে পদাধিকাৰ বাপ নামঘৰলৈকে অগ্ৰসৰ হ'ব আৰু নামঘৰৰ পৰা পদাধিকাৰ বাপে হীৰত লৈ ভাগৱত জানত স্থাপিত কৰিব। আৰু সেই ভাগৱত জানে সমগ্ৰ ৰঙিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তত আজি এই ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব। এই ভাগৱত যাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত সমন্বয় এখন ছবি পৰিস্ফুট হ'ব। প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিটো জাতি জনগোষ্ঠীক লৈ কৰা যিখন আন্দোলন, এই আন্দোলনৰ আজি এখন বাস্তৱ ছবি সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ পৃথিৱী, সমগ্ৰ বিশ্বই আজি দেখা পাব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিজয় ধাৰ্যা সকলো দিনত সদায় যাতে অনাগত ভৱিষ্যতৰ দিনত এই আকাশৰ বুকুত, নীলিম আকাশৰ বুকুত সদায় যাতে উৰি থাকে, তাকে আমি সদায় ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা আমি আজি এই 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই পবিত্ৰ মুহূৰ্তৰ পৰা সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসীৰ লগতে সমগ্ৰ পৃথিৱীবাসী ৰাইজক আমি সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। নিশ্চিতভাৱে থাকিব। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিৰ উপৰিও ৰঙিয়াৰ যিবিলাক থলুৱা, ইয়াৰ যিবিলাক আদৰ্শ, থলুৱা যিবিলাক কৃষ্টি সংস্কৃতি, যিবিলাক জনগোষ্ঠীয় ইয়াৰ যিবিলাক সৃষ্টি, এই সৃষ্টি কৃষ্টিবিলাক ইয়াতে প্ৰদৰ্শন হ'ব। তাৰ উপৰিও বিভিন্ন দিশ আপোনালোকে খন্তেক সময়ৰ পিছতে এই ভাগৱত শোভাযাত্ৰাত এইখিনি উন্মোচিত হ'ব।